हेलो फ्रेंड्स वेलकम मोर मादार्स वर्ल्ड चेनेলত সকলোকে স্বাগতম জানাইছো। আপোনালোকে ভাবিছে চাগে মই এই লাউটো কিয় আনিছো। মই আজি লাউৰে পিঠা বনাম, মানে পানী লাউৰ আজি মই পিঠা বনাম। চাব মই কেনেকৈ বনাওঁ। আৰু এই পিঠাবিধ একচুৱেলি বহাগ মাহত বনায়। ইয়াৰ লগত বহুত পৰম্পৰাও আছে ধৰক, এয়া মানে সেইটো কাৰণে মই পৰম্পৰাগত পিঠা বুলিয়ে কৈছোঁ। মানে বহাগ মাহতে এই পিঠাবিধ বনায় আৰু খায়, এইটোৰ কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ। কাৰণ এই কথাটো বহুতে জানেও যদিও আৰু বহুতে নাজানেও। আৰু এই পিঠাবিধৰ বহুত জেগাত বহুত ধৰণৰ মানে পৰম্পৰা আছে। ধৰক কিছুমান জেগাত আছে বিহুৰ 7 দিনৰ ভিতৰতে খায়, কিছুমান জেগাত আছে যেতিয়া প্ৰথম হুঁচৰি পাৰ্টি আহে তেওঁলোকক আগবঢ়াই দিয়ে, আৰু কিছুমান জেগাত এনেকুৱা হয় ধৰক গৰু বিহুৰ দিনাখন পিঠা নেখায়। তেনেকুৱা ধৰক বহুত পৰম্পৰা জড়িত হয়। চ' মই ভাবিলোঁ আজি আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, কাৰণ পানীলাউৰ পিঠা বুলি ক'লে বহুতে চিনিয়ে নাপায়। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু প্লিজ ভিডিঅ'টো পূৰা কণ্টিনিউ হৈ চাই থাকিব। আৰু প্ৰথমতে মই লাউটোৰ ধুনীয়াকৈ বাকলিখিনি গুচাই লওঁ। আৰু এনেকুৱা গুটিবোৰ পেলাই দিব লাগে, অনলি আমাক এইটোৱে লাগে। লাউটো যদি কুমলীয়া হয় বেছি ভাল, এইটো কিন্তু অনা 2 দিনমান হ'ল। চ' অকণমান এনেকুৱা হৈ গৈছে, বাট পূৰা ফ্ৰেছ লাউ হ'লে বহুত ধুনীয়াকৈ বনে। আৰু ধৰক মই এইখিনি পেলাই দিম এতিয়া। এয়া মই গোটেইখিনি বাকলি গুচাই পেলাই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া আমি নেক্সট মানে নুধুওঁ, মই সেইকাৰণে প্ৰথমতে ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এনেকৈ যদি অকণমান গুটি থাকে এইখিনি ছাইড কৰি দিলেই হ'ল। আৰু এতিয়া মই এইখিনি একেবাৰে সৰু সৰু টুকুৰা কৰি ল'ম। এয়া চাওক, মই লাউখিনি এনেকৈ সৰু সৰু কাটি ল'লোঁ। আৰু এতিয়া এই লাউখিনি মই এই কুকাৰত ঢালি দিম। এতিয়া অকণমান মই নিমখ ঢালি দিম ইয়াতে, মানে অকণমান নিমখ অকণমান এড কৰি দিম লাউতে। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। আৰু এতিয়া মই লাউখিনি ডাইৰেক্ট চিটি মাৰি দিম। মই কোনো ধৰণৰ অকণমানো পানী এড নকৰোঁ, কাৰণ এই লাউখিনিৰ পৰাই পানী অলৰেডি বাহিৰ হ'বই। আৰু এতিয়া মই এইটো ধুনীয়াকৈ এটা চিটি মাৰি দিম। এয়া চাওক, লাউখিনি ধুনীয়াকৈ সিজি গ'ল আৰু পানী ওলাই আহিছে, দেখিছে নহয়। এতিয়া লাউখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিম অকণমান টাইম। এতিয়া এইখিনি মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত মই দেখুৱাই আছোঁ নেক্সট ষ্টেপটো। এয়া এই লাউখিনি পূৰা ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া ইয়াত অকণমান পানী আছে, দেখিছে আপোনালোকে। এইখিনি মই পূৰা চেপি পেলাই ওলাই দিম, আৰু এই বাতিটো এনেকৈ ৰাখি ল'ম। মানে পানী আমাক নালাগে একেবাৰে, সেইটো কাৰণে পানীখিনি চেপি চেপি ওলাই দিছোঁ ভালকৈ। এয়া মই ধুনীয়াকৈ পূৰা পানীখিনি ওলাই ল'লোঁ। এতিয়া যদি আপোনালোকৰ ওচৰত মেচাৰ আছে, মেচাৰে ধুনীয়াকৈ এইখিনি মেছ কৰি ল'ব, কিন্তু মোৰ ওচৰত নাই। চ' মই গিলাচেৰে এইখিনি ধুনীয়াকৈ মানে মেছ কৰি ল'ম। এতিয়া তেনেকৈ গিলাচেৰে ধুনীয়াকৈ মই এইখিনি গুড়ি কৰি ল'ম, মানে পিটিকি ল'ম। আৰু এয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই এইখিনিতে পিঠাগুড়ি দি দিম, মানে পিঠাগুড়ি এড কৰি দিম। এয়া মই 1 বাতি পিঠাগুড়ি লৈছোঁ। এই পিঠাগুড়িখিনি মানে মোৰ ভজা হয়, একেবাৰে কেঁচাটো নহয়। অকণমান মই ভাজি লৈছোঁ পিঠাগুড়িখিনি। তো এইখিনি ধুনীয়াকৈ এনেকৈ সানি ল'ম।
এতিয়া এইখিনি মই পিঠাৰ শ্বেপ দিম। চ' চবতকৈ আগত মই অকণমান হাতত ৰিফাইন লগাই লৈছোঁ, নহ'লে বহুত আঠা আঠা হৈ যায়, লাগি যায়। চ' মই অকণমান এনেকুৱা তেল ঘঁহি লৈছোঁ হাতত ৰিফাইন, আৰু অকণমান এনেকৈ লৈ পেলাই ধৰক সৰুকৈ এনেকৈ লৈছোঁ, পিঠাৰ শ্বেপ দিম। মানে ৰিফাইন নলগালে পূৰা হাতত লাগি যাব। চ' এনেকৈ লগাবই লাগিব। সেয়া এনেকৈ পিঠাৰ শ্বেপ দিছোঁ সৰু সৰু। এয়া মই এইখিনি পূৰা পিঠাৰ শ্বেপ দি দিলোঁ, আৰু এই চাইডে মই তেল গৰম কৰিছোঁ, মানে ৰিফাইন হয়। এতিয়া মই এইখিনি ইয়াত ফ্ৰাই কৰি ল'ম। এয়া চাওক মোৰ এই পিঠাখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই এইখিনি খালী কৰি ল'ম, আৰু তাৰপিছত এটা লাষ্ট ষ্টেপ আছে, তাৰপিছত আমাৰ পিঠাটো বনি পেলাই ৰেডি হ'ব। আৰু এতিয়া একেবাৰে লাষ্ট ষ্টেপটো আছে, সেইটো হৈছে মানে গুড় এড কৰা। এতিয়া ইয়াত মই কেনেকৈনো গুড় এড কৰিম তাকে চাই থাকক। এতিয়া মই ফ্ৰাই পেনখন বহাই দিছোঁ, আৰু মই একেবাৰে ল' ফ্লেমত অকণমান গুড় দি দিম। মানে মই গুড় অকণমান গলাব লাগিব ইয়াত। এইখিনি মই বেলেগ এটা বাচনত গলাইছিলোঁ, কিন্তু ষ্টিল হোৱাৰ কাৰণে সেইটোত মানে সোনকালে জ্বলি যায়। চ' মই আকৌ চেঞ্জ কৰি ল'লোঁ। এতিয়া এই গুড়খিনি মই একেবাৰে কম, মানে একেবাৰে ল' ফ্লেমত গলাম। সেয়া এতিয়া মই এইখিনি গলাম সোনকালে। একেবাৰে ল' ফ্লেম দিব লাগিব, নহ'লে গোটেইখিনি লাগি ধৰে, তলত জ্বলি যোৱা নিচিনা হয়। কিন্তু এটা কথা মন কৰিব, একেবাৰে মানে অলপো পানী এড কৰিব নালাগে। গুড়খিনি যেনেকৈ নিজে গলি যাব তেনেকৈ গলিব দিব লাগে। পানী কিন্তু একেবাৰে এড কৰিব নালাগে, পানী একেবাৰে নিদিব। এয়া চাওক গুড়খিনি গলিবলৈ আৰম্ভ হৈছে। এইখিনি লৰাই থাকিব লাগিব, নহ'লে তলফালে লাগি যাব। এই গুড়খিনি গলাওঁতেই মানে বহুতখিনি সাৱধান হ'ব লাগে ধৰক। এয়া চাওক মোৰ এই গুড়খিনি পূৰা এতিয়া গলি গ'ল। এই গুড়খিনি সময় লাগে, মই অকণমান হাইও কৰি দিছিলোঁ ফ্লেমটো, বহুত টাইম লৈ লৈ। এতিয়া আৰু অকণমান পনীয়া কৰিম, তাৰপিছত মই ইয়াতে পিঠাখিনি ঢালি দিম। আৰু এয়া চাওক অকণমান অকণমান বাবলছ ওলাই আহিছে। চ' মই এতিয়া পিঠাখিনি ইয়াত এড কৰি দিম এটা এটা কেনেকৈ। বেয়া নাপাব, মোৰ দেখুৱাবলৈ অসুবিধা হৈছে, কাৰণ মই এখন হাতত মোবাইল আৰু এখন হাতেৰে লৰাই আছোঁ। মই এইটো ধুনীয়াকৈ মিলাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এয়া চাওক পিঠাখিনি মই ধুনীয়াকৈ মিহলি কৰি দিলোঁ, মানে গুড়ৰ পেষ্টৰ লগতে। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিওঁ, তাৰপিছত মানে পিঠাটো আমি খাব পাৰিম। এয়া চাওক আমাৰ পানীলাওৰ পিঠা বনি পেলাই ৰেডি হৈ গ'ল। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, অকণমান কষ্ট হ'ল মোৰ, তথাপি দেখুৱালোঁ। এয়া পূৰা মানে গুড়ৰ যোনটো পেষ্ট পূৰা লাগি গৈছে, বহুত ষ্টিকি হৈ যায়। এইকণ টাইমত বহুত সাৱধানে ওলাব লাগে। আৰু মই খাইছোঁ, বহুত ধুনীয়া হৈছে খাবলৈ, মানে ভাবাতকৈ বহুত বেছি টেষ্টি। ট্ৰাই কৰি চাব পাৰে, বহুত ধুনীয়া লাগে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ। যদি প্লিজ মোৰ ভিডিঅ'টো চাই পেলাই অলপো ভাল পাইছে, লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম হৈছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, লগ পাম এটা নেক্সট ভিডিঅ'ত। বাই বাই।